এই মুহূৰ্তৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ কৰম পূজাৰ দিনটোতে চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ বুজাৰে সংগঠনটোৱে চাহ বাগিচাৰ এলেকাত বিজেপিৰ নেতা পালি নেতাক নিষিদ্ধ কৰাৰ হুংকাৰ সংগঠনটোৰ ইমান দিনে ৰাজ্যৰ বিজেপি চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণ নকৰিলে দৈনিক মজুৰি বৃদ্ধি চাহ জনগোষ্ঠীৰ লোকসকলৰ ভূমিপট্টা প্ৰদান নকৰা চাহ জনগোষ্ঠীৰ লোকসকলক স্বীকৃতি প্ৰদান নকৰিলে চৰকাৰে এইসমূহ দাবী পূৰণ নকৰিলে আগন্তুক বিধানসভা নিৰ্বাচনত চাহ জনগোষ্ঠীৰ লোকসকলে বিজেপিৰ নেতা পালি নেতাক চাহ বাগান এলেকাৰ পৰা খেদি পঠিয়াব বুলিও মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে চাপৰৰ ছয়বাৰী নিষ্পত্তি লাইন খেলপথাৰত অনুষ্ঠিত হোৱা 21তম বাৰ্ষিক কৰম পূজাত এই হুংকাৰ প্ৰদান কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই প্ৰথমে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আজি গোটাই অসমত তথা ভাৰতবৰ্ষৰ আদিবাসীসকলে আজি শুক্লপক্ষ একাদশী কৰম পূজাত সকলোকে ধন্যবাদ শুভেচ্ছা জনাইছোঁ তাৰ লগতে আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ধুবুৰী জিলা সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত আজি কৰম পূজা উদযাপন কৰিছোঁ আমি আৰু উদযাপন কৰাৰ লগতে আজি অসমত বসবাস কৰা আদিবাসীসকলক আজি মাটিপাট্টা জনজাতিকৰণ আৰু নিজৰ আদিবাসী পৰিচয় যেটো নামাকৰণ হ'ব লাগিছিল সেইটো আজিলৈকে চৰকাৰে কিন্তু দিয়া নাই গতিকে আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক ক'ব বিচাৰিছোঁ আদিবাসীসকলক যি দাবী মূল্য যেটো মূল দাবী সেই মূল দাবীখন অতি শীঘ্ৰে পূৰণ কৰাৰ কাৰণে অসম চৰকাৰ আৰু ভাৰত চৰকাৰ দাবী জনাইছোঁ তাৰ লগতে আদিবাসীসকলৰ যিখিনি মাটি আদি গাঁৱত বা বাগিচা অঞ্চলত বসবাস কৰি আছে বসবাস কৰি থকা পিছতো আদিবাসীসকলে 1 ইঞ্চিও মাটি পাট্টা প্ৰদান নকৰিলে অসম চৰকাৰ আৰু ভাৰত চৰকাৰ তাৰ কাৰণে ধিক্কাৰ জনাইছোঁ তেনেকুৱা আজি অসম চৰকাৰৰ ৰাজত্ব ৰাজ দখল কৰাৰ পিছতো আদিবাসীসকলকে ইমান নিৰ্হ চকুৰে চাই আছে বা এনেকুৱা প্ৰতাৰণা কৰি আছে তাৰ কাৰণে অসম চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ তাৰ লগতে ক'ব বিচাৰিছোঁ আদিবাসীসকলৰ জনজাতিকৰণ যিটো প্ৰাপ্য অধিকাৰ জন্মগত অধিকাৰ যিহেতু ঘৰৰ গোটাই ভাৰতবৰ্ষৰ আদিবাসীসকলৰ জনজাতিকৰণ মৰ্যাদা পাই আছে কিন্তু অসম চৰকাৰে আদিবাসীসকলক আজি অসমৰ পৰা ৰিকমেণ্ড পঠাৰ কাৰণে আজি আদিবাসীসকলক ৰেজিষ্ট্ৰীকৰণ হোৱা নাই তাৰ লগতে আজি আদিবাসীসকলক যিখিনি উৰা মুণ্ডা খাৰিয়াসকলে নিজৰ যিটো জাতিগত প্ৰমাণ পত্ৰ আজি বিজেপি চৰকাৰত আমি আশা কৰিছিলোঁ যে আদিবাসীসকলক বিজেপি চৰকাৰ অহাৰ লগে লগে আদিবাসীসকলক আদিবাসী পৰিচয় হিচাপে গণ্য কৰিব বুলি আদিবাসী কিন্তু উল্টাহে কাম কৰি আছে আদিবাসীসকল যিটো প্ৰমাণ পত্ৰ দিব লাগিছিল আজি উৰা মুণ্ডা খাৰিয়া যিটো জাতিগত প্ৰমাণ পত্ৰ কিন্তু অসম চৰকাৰে বিজেপি চৰকাৰে বঞ্চিত কৰি ৰাখিছে আজিৰ তাৰিখত সদৌ অসম আদিবাসী ছাত্ৰ কেন্দ্ৰ সমিতিয়ে নিৰ্দেশ দিছে অসমত বসবাস কৰা আদিবাসীসকলক যদি জনজাতিকৰণ প্ৰদান নহয় বা মাটি পাট্টা প্ৰদান নহয় আৰু জাতীয় প্ৰমাণ পত্ৰ যদি বৃদ্ধি নকৰে জাতীয় প্ৰমাণ পত্ৰ শুদ্ধকৈ যদি নিদিলে তেতিয়াহ'লে বিজেপি চৰকাৰক বাগিচা অঞ্চলত গাঁও অঞ্চলত তাক বিজেপি লিডাৰ পালি নেতাসকলক খেদা হ'ব বুলি অসম অলৰেডি ঘোষণা কৰিছে গতিকে আমিও প্ৰতিশ্ৰুতি লৈছোঁ বিজেপি চৰকাৰক তেনেকৈ আমি খেদিম এৰিয়াৰ পৰা পঠিয়াম আজি আমার জাতীয় উৎসব আদিবাসী জাতীয় উৎসব আজি আমি ছয়বাৰী চাহ বাগিচাৰ নিষ্পত্তি লাইন খেলপথাৰত ধুবুৰী জিলাৰ আজি আমি 21তম কৰম উৎসৱ বা তথা কৰম পূজা কৰি আছোঁ আৰু অসমবাসীক বা তথা আমাৰ আদিবাসী সমাজক অশেষ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ ছুটি পাইছোঁ আমি বাগান ছুটি পাইছোঁ বা অল অসম বন্ধ দিছে অসম চৰকাৰক ইয়াত মানে ধন্যবাদ দিম লগতে ধন্যবাদ দেওয়ার লগতে আমি কব বিচাৰিছোঁ ছুটি তো দিছে ঠিকই আছে ছুটির নামত আজি আমি যেটো পাব লাগে পূজাৰ এটা ফান্ড দিব লাগে যেহেতু অল অসমত গোটাই অসমত আমাৰ আদিবাসী 1,40,00,000 আছে যেহেতু আজি সব মানে বাগানৰ ঠাইত হৈ আছে তো আজি এই বাগানৰ যেহেতু হৈ আছে আমাৰ বাগানৰ কম হাজিৰা হিচাপত আমি যেনে তেনে টকা পইচা আমি গট কৰি আমি আজি পূজাটো কৰিব লগা হৈছে অসম চৰকাৰক আমি অনুৰোধ বা জনাও যাতে আমাৰ এটা পূজা ফান্ড কৰম পূজা ফান্ড এটা বনাই বুলি আমি দাবী জনাইছোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ হৈ আমি অল অসমতে বা গোটেই অসমতে আমি আন্দোলন কৰি আছোঁ যেনেকৈ আমি বাগানত যিটো হাজিৰা পাই আছোঁ এইটো আজিৰ দিনত আমাৰ কম হাজিৰা বুলি গণ্য কৰিব পাৰিছোঁ আৰু আজি আমাৰ ধুবুৰী আদিবাসী ছাত্ৰ সন্থাইও আমি প্ৰতিবাদ কৰিছোঁ যাতে 551 টাকা হয় আৰু আমাৰ কেন্দ্ৰ সমিতি গোটাই
অসমত আন্দোলন কৰি আছে যাতে 571 টকা বাগানত হাজিৰা হ'ব বুলি আৰু আমি অসম চৰকাৰৰ দাবী জনাইছোঁ পুনৰবাৰ বাৰংবাৰ জনাইছোঁ যাতে আমাৰ বাগানত যিটো হাজিৰা হৈছে এইটো কম হৈছে এইটো যাতে অতি সোনকালে যাতে হাজিৰাটো বঢ়ায় আৰু লগতে বাগানৰ লাইনৰ ঘৰৰ মাটিত বাটি পাট্টা হ'ব লাগে বুলি আমি এইটো দাবী জনাইছোঁ লগতে আমাৰ জনজাতিকৰণ অতি শীঘ্ৰে দিব বুলি আমি অসম চৰকাৰে অনুৰোধ জনাইছোঁ বা দাবী জনাইছোঁ আৰু নহ'লে 2026 চনৰ নিৰ্বাচনত আমি গোটাই বাগানত নিষিদ্ধ ঘোষণা কৰাৰ বাধ্য হ'ম আৰু ইতিমধ্যে আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা অলৰেডি বাগানত বিজেপি চৰকাৰক সোমাব নিদিব বুলি আজিৰ দিনত কৈ আছে তো আমি আজি গোটেই অসমত পূজা যেহেতু আমি কৰি আছোঁ কৰম পূজা এই কৰম পূজাৰ মাধ্যমেদি অসম চৰকাৰক আকৌ আমি দাবী জনাইছোঁ যাতে আমাৰ মাটি পাট্টা বাগানৰ হাজিৰা 551 টকা আৰু জনজাতিকৰণটা অতি শীঘ্ৰে যাতে দে বুলি আমি এইটো দাবী জনাওঁ Bureau Report, NZ Media. আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা-সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেশ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ খাহি আজি বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003010110 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ